নমস্কাৰ, আজি আমি ক্লাছ 9ম শ্ৰেণীৰ জেনেৰেল ছায়েন্সৰ যি ছেকেণ্ড ইউনিট টেষ্টৰ কুৱেশ্যন আছে সেই কুৱেশ্যনৰ পৰা আলোচনা কৰিব ওলাইছোঁ। তো প্ৰথমে আছে পানী অৰ্থাৎ H2O হাইড্ৰজেন আৰু অক্সিজেনৰ ভৰৰ অনুপাত। এইটো হ'ব আমাৰ তাৰপিছত আছে পাৰমাণৱিক ব্যাসাৰ্ধ জোখা মিটাৰত, এইটো হ'ব আমাৰ নেন'মিটাৰ। তাৰপৰা হাইড্ৰজেন সংকেতটো হৈছে এইটো হ'ব পোৱা নিমখৰ ৰাসায়নিক সংকেতটো হৈছে NaCl। তলৰ কোনটো দ্বিপাৰমাণৱিক মৌল বুলি ক'লে আমাৰ অক্সিজেন আহিব। ডেল্টনে আগবঢ়োৱা ফচফৰাছৰ এইটো হৈছে এইটো। তাৰপিছত পানী হৈছে H2O হ'লে আমাৰ হ'ব এইটো, কাৰণ আমাৰ যিহেতু পানী Hৰ মান কিমান, H হৈছে 1U 1 into 2 আমাৰ 2 আৰু অক্সিজেনৰ হৈছে +16 so 18U। এতিয়া আমাৰ আনচাৰ হ'ব 18U, ঠিক আছে। তাত এভগেড্ৰৰ সূত্ৰটো বুলি ক'লে এভগেড্ৰৰ সূত্ৰ হয় এইটো। চূণশিলত পোৱা যায়, চূণশিলত এতিয়া এইটো আমাৰ এইটো হ'ব। তাৰপিছত যোনটো অৰ্ধানযুক্ত কণিকা বুলি কওঁতে আমাৰ আয়ন হয়, যিহেতু ইয়াত আমাৰ আছে কণা, বস্তু আৰু এটাও নহয়। এতিয়া কণাটো আমাৰ হ'ব নোৱাৰে আৰু বস্তুটো আমাৰ হ'ব নোৱাৰে, চ' আমাৰ এনচাৰ হ'ব আয়ন। ছডিয়াম কাৰ্বনৰ সাধাৰণ নামটো কি? সাধাৰণ নামটো হ'ব কাপুৰথোৱা ছডিয়াম। কোনটো কণিকা উৎপক্ষী হ'ব নোৱাৰে, কাছ হ'ব নোৱাৰে, তৰা মাছ হ'ব নোৱাৰে, চ' আমাৰ এনচাৰটো হ'ব কি? প্লেটিপাছ। তলত কোনটো প্ৰকৃত মাছ নহয়? প্ৰকৃত মাছ শাৰ্ক আমাৰ মাছ, ডগফিছ মাছ, সিংহ মাছ, গতিকে আমাৰ এনচাৰটো হ'ব কোনটো? তৰা মাছ। ঈশ্বৰে কেইটা ভাগ কৰিছে? অৰিজিন অফ নামৰ গ্ৰন্থখনৰ লিখক কোন? চাৰ্লছ ডাৰউইন। পঞ্চম শ্ৰেণীত কোনে পঢ়াইছিল? ৰবাৰ্ট হুৱাইটেকাৰ, ঠিক আছে। মৎস্যৰ হৃদযন্ত্ৰ কেইটা কোঠালি থাকে? মৎস্যৰ হৃদযন্ত্ৰ দুটা। তলত কোনটো জীৱকোটক স্পঞ্জ বুলি কোৱা হয়? স্পঞ্জ বুলি কোৱা হয় আমাৰ ৰন্ধি প্ৰাণী। তলত কোনটো বলীয় প্ৰাণী? চ' আমাৰ কেঁচু বলীয় প্ৰাণী, ঠিক আছে। ইয়াত আমাৰ এটা কুৱেশ্যন আছে, তলৰ কোনটো পক্ষী নহয়? পক্ষী নহয় বুলি কওঁতে আমাৰ ইয়াত উৎপক্ষী হ'ব নোৱাৰে, বগাষ্টক হ'ব নোৱাৰে, মুৰ্গী হ'ব নোৱাৰে, আমাৰ হ'ব এনচাৰ বাদুলি, কাৰণ আমাৰ এই কিতাপত আমাৰ আছে। কোনটো উভচৰ বুলি কওঁতে আমাৰ সাধাৰণতে কোনটো আহে? মছজাতীয় উদ্ভিদ বুলি আহে, ঠিক আছে। তো মছজাতীয় উদ্ভিদ হৈছে আমাৰ মছজাতীয় উদ্ভিদ হৈছে আমাৰ কোনটো? উভচৰ উদ্ভিদ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত এতিয়া চোৱা, এতিয়া আমাৰ আছে যে আমাৰ দুটা টাৰ্ম দিছে, এটা হৈছে পি আৰু এটা কিউ। পিত আমাৰ কি আছে যে ভেঁকুৰ এই মিতজীৱী বুলি কোৱা হয়, ঠিক আছে। আৰু এটা আছে সমাংগদেশী উদ্ভিদক সাধাৰণতে শেলাই বুলি কোৱা হয়, আৰু ভেঁকুৰক মিতজীৱী বুলি কোৱা হয়, এইটো আছে। আৰু এইটো আমাৰ ট্ৰু হয়, কাৰণ ভেঁকুৰক মিতজীৱী কোৱা হয় কাৰণ ই গেলা পচাৰ পৰা কি কৰে? খাদ্য সংগ্ৰহ কৰে। আৰু সমাংগদেশী উদ্ভিদক সাধাৰণতে শেলাই বুলি কোৱা হয়, আৰু সেইটো হয় কাৰণ সমাংগদেশী কোনবোৰ? যিবিলাক আমি উপাংগ পৃথক কৰিব নোৱাৰি, চ' এইটো হ'ব পি কিউ দুইটা শুদ্ধ, ঠিক আছে। তাৰপিছত চোৱা, এতিয়া আমাৰ এইটোত অকণমান ভুল আছে, যিহেতু সোণৰ এইটো আমাৰ কি হ'ব লাগিছিল? BDCA হ'ব লাগিছিল, ঠিক আছে। এইটো আমাৰ 1 নম্বৰটো অকণমান ভুল হৈ আছে, BD এইটো C আৰু এইটো A হ'ব লাগিছিল, ঠিক আছে। তো আমাৰ এইটো হ'ব এনচাৰ। এতিয়া এইখিনি যিখিনি আছে এইখিনি মই পিছৰ ভিডিঅ'ত দি দিম, চ' আপোনালোকে এই ভিডিঅ' ছাবস্ক্ৰাইব কৰিব।